আপোনালোকে ধন্যবাদো দিছোঁ যে বৃহস্পতিবাৰটো আপোনালোকে ধৰি ৰাখি আছে। আনকি মন্দিৰতো ৰবিবাৰটো নহয়হে আজিকালি, মানুহে যোৱা টান হয়। তথাপিও ইয়াতে আজি বহুত কেইজন মানুহ হৈছে, নাই বুলি 10-12জন ঠিকে আছে। এনেকৈ ভাল লাগছে আৰু এইটো যে ধৰি ৰাখি আছে আপোনালোকে আজি ইমান বছৰ ধৰি। মন্দিৰতে নহয়, ৰবিবাৰে মানে যোৱা মানুহ নাথাকে, আমিও কেতিয়াবা যাব নোৱাৰোঁ, এনেকৈ যোৱাই নহয়। ভাল কামেই হৈছে, বৃহস্পতিবাৰটো ধৰি ৰাখিছে। এতিয়া নহ'লে আমাৰ কি হয় যে ঠাকুৰৰ প্ৰতি মানে ভাৱবিলাক আঁতৰি থাকে, মাতৃ সন্মিলন নকৰিলে মনৰ ভাৱবিলাক ভক্তিভাৱো নহা হয়, এনেকুৱা হয়, সংগ নকৰিলে। এতিয়া সংগ পাইছে, সেইটো কাৰণে ধন্যবাদ দিছোঁ। আমাৰ জীৱনৰ উদ্দেশ্য হৈছে পৃথিৱীত আমি আহিছোঁ অকল আমি খোৱা লোৱাৰ কাৰণে নহয়। আমাৰ সত্তাই কি বিচাৰে? ঈশ্বৰ। আমাৰ যিটো ভিতৰত সেই মইটো বিচাৰে, ঈশ্বৰক বিচাৰে। সেই ঈশ্বৰকে আমি পোৱাৰ কাৰণে সেই ঈশ্বৰৰ সাধাৰণতে ঈশ্বৰৰ সাধনাটো ইমান সহজ নহয়। আমাৰ মনটো সদায় মানে বাহিৰা জগতৰ ফালে টানে, প্ৰতি মুহূৰ্ততে। ঈশ্বৰ সাধনাটো কিবা জানো খুব ডাঙৰ কাম, টান কাম। এনে টান কামে, সেইকাৰণে সহজতে মানুহে দীক্ষা নলয়, বা দীক্ষা লৈ উঠিও যে ইষ্টভীতি কৰাটো খুব মানে ডাঙৰ কাম যেন পায় ঈশ্বৰক দিয়াটো। যে ঈশ্বৰক কিয় পইচা দিব লাগে বা ঈশ্বৰক কিয় খাব দিব লাগে, এনেকুৱা। আমি ধৰ এই বছৰৰ মূৰত সাধাৰণ মানুহে ধৰ একদিন পূজা কৰিব পাৰোঁ, দুৰ্গা পূজা কৰিব, বিশ্বকৰ্মা কৰিব, বা একদিন সত্যনাৰায়ণ কৰিব বা কিবা কৰিব। কিন্তু এদিন কৰিলে ঈশ্বৰক বছৰৰ মূৰত এদিন খাব দিলে জানো ঈশ্বৰ সন্তুষ্ট হ'ব? আমি মানুহৰ জীৱনটো প্ৰতি পলে পলে আমাৰ এটা ভয় ভাৱো থাকে নাথাকে প্ৰত্যেকৰে। পৃথিৱীখনত আমি আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি আমাৰ মায়ামোহ আছে। সেই ল'ৰা ছোৱালীৰ প্ৰতি মায়ামোহখিনি আমাৰ মনত যিহেতু, প্ৰাণত যিহেতু আছে, কামোৰ খায়। সিহঁতৰ ভালৰ কাৰণে চিন্তা কৰিবৰ কাৰণেও আমি ঈশ্বৰক চিন্তা কৰিব লগা হয়। হে প্ৰভু, তুমিয়ে চলাই নিয়া, তুমিয়ে মোৰ জীৱনৰ সাৰথি। সেই জীৱনৰ সাৰথি বুলি কৰি লওঁতে আমি ঈশ্বৰৰ ওচৰত যে শৰণাপন্ন হ'ব লাগিব। সেয়েহে আমি যে ঈশ্বৰৰ নাম লৈছোঁ, আজি দীক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আমি ওপৰতে এনেই দীক্ষা গ্ৰহণ কৰি নকৰিলে একো নহয়। তেওঁ আমাক কৈছে যে সত্যানুসৰণখন এনেই ঠাকুৰে বাণীকেইটা দি আমাক পঢ়িবহে দিছে নেকি? সেই বাণীখিনি যে প্ৰত্যেকটো নোৱাৰিলেও এটা কথা হ'লেও যেতিয়া আমি আমাৰ নিজৰ জীৱনত প্ৰতিফলিত কৰিব পাৰোঁ, যে আমি যদি তেওঁক, প্ৰেমটোৱে আমাৰ আচল বস্তু, ঈশ্বৰ প্ৰেম। আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমাৰ নিজৰ সন্তান বুলি খুব মৰম কৰোঁ। সেই মৰমখিনি যদি আমি ঈশ্বৰকো দিব পাৰোঁ, তেতিয়া আমাৰ প্ৰত্যেকৰে জীৱনবিলাক সফল হৈ যাব। তেতিয়া ঈশ্বৰে নিশ্চয় বাধ্য, আমি যদি মাতোঁ ঈশ্বৰে সেই চাব নিশ্চয় বাধ্য হ'ব। যে সৰু ল'ৰা ছোৱালীয়ে মা বুলি মাতিলে মাকে পটককৈ দৌৰি যায়। ঠিক তেনেকৈ আমি ঈশ্বৰক যদি প্ৰাণ ভৰি মাতিব পাৰোঁ, নিশ্চয় তেওঁ আমাক মানে চাব। বিপদত হয়, মানুহৰ জীৱনত আমাৰ বিপদ হ'বই। আমাৰ বিপদ যিখিনি এই পৃথিৱীখনতে হ'ব। আৰু আনকি বৰদাই কৈছে যে মোৰ জীৱনত আহক, যিমান বিপদ আহে আহক। বিপদ আহিলে কি হয়, আমি বেছিকৈ ঈশ্বৰক মাতোঁ নে নামাতোঁ? বিপদ আহিলে তেতিয়াহে আমাৰ ভগৱানৰ প্ৰতি খেয়াল হয় যে হে ভগৱান, হে প্ৰভু, তুমি ৰক্ষা কৰা, তুমিয়ে মোৰ, এনেকুৱা ধৰণৰ আমি ঈশ্বৰৰ ওচৰত নিবেদন মাইণ্ডটো সঁপি দিওঁ। ঠিক তেনেকৈ আমি সদায় একদিন কৰিলে নহ'ব, বা বিপদ আহিলেহে যে আমি ঈশ্বৰক মাতিম সেইটো নহয়। প্ৰতি মুহূৰ্ততে আমি আমাৰ নিজৰ চুলিক মৰম কৰা দি আমি ভগৱানক, ঈশ্বৰক, ঠাকুৰক পাইছোঁ, আমি পৰম সৌভাগ্য। আজি গোটেই বিশ্বতে আজি টিভি চাবি যে কিমান যুদ্ধ বিগ্ৰহ কিমান চলি আছে, কিমান মানুহৰ মৃত্যু। আজি হয়তো তৃতীয় বিশ্বযুদ্ধ হ'ব, এনেকুৱা ধৰণৰ এটা হেৰি হৈ আছে। আমেৰিকা, ইৰাণ, ইজৰাইল, এনেকৈ গোটেই আমাৰ সেই দেশবিলাকত খালি যুদ্ধয়ে ডাঙৰ হেৰি হৈ আছে। টিভি চালে প্ৰায় চব ভুৱা, মানুহ ওলাব পৰা নাই। আজি ইউক্ৰেইন, ৰাছিয়া কিমান বছৰ ধৰি যুদ্ধই চলি আছে। তেওঁলোকৰ মানে স্কুল কলেজ কিবা সেইবিলাক নোহোৱাই হৈছে, সেই বাংকাৰৰ তলত সোমাই থাকিব লগা, এনেকুৱা য'তে ত'তে বোম বাৰুদ এইবিলাক চলি আছে বিশ্বত।
আমি এতিয়া শান্তিত আছোঁ এক প্ৰকাৰে আমাৰ ভাৰতবৰ্ষখনে শান্তিত থকাৰ নিচিনা হৈছে টিভি চালে গম পাই নহয় শান্তি